আজিৰ দিনতো মই আপোনালোকৰ মিডিয়াৰ যোগেদি মানে অসমবাসীকে জনাওঁ মই যে আৰু দুটা মাটি মই বিক্ৰী কৰিব লগা হৈ আছে ইমিডিয়েট যাতে কোনোবাই যদি ইণ্টাৰেষ্টেড থাকে বিক্ৰী কৰিব মই বহুত ঋণগ্ৰস্ত মই ইলেকশ্যনত পইচা খৰচ কৰিব পৰা নাই মই ৰাইজক এটা তেল খৰচ এটা দিব পৰা নাই আমাৰ কোনো বক্স মিটিঙত খিচিৰি দিয়া নহয় আমাৰ এই ৰাইজ স্বতঃস্ফূৰ্তভাৱে কোনো এটা ভাড়া দিয়া নাই একমাত্ৰ ষ্টেজটো বনাই দিছোঁ আমি গতিকে মই আপোনালোকৰ চেনেলৰ যোগেদি জনাইছোঁ আপোনালোকেও পৰীক্ষা কৰক মোৰ এফিডেভিট 2011 2026 তেওঁলোকৰো পৰীক্ষা কৰক মই ৰজাৰ পৰা এই পৰ্যায়ে আহিছোঁ মই ৰজা আছিলোঁ 14 লাখ টকা জাকাত দিছিলোঁ মই ৰজা আছিলোঁ মোৰ গাড়ী আছিল গেজেটেড অফিচাৰ আছিলোঁ আসাম ফৰেষ্ট ছাৰ্ভিচৰ অফিচাৰ আছিল তেওঁলোকৰ গাড়ীও নাছিলে তেওঁলোকৰ টকাও নাছিলে তেওঁলোকে নকওঁ আৰু বেয়া তেওঁলোকে আজি যি পাইছে কল্পনা কৰক পলিটিক্সত সোমোৱাৰ আগত তেওঁলোকৰ কি আছিলে মোৰ এফিডেভিট কম্পেয়াৰ কৰক তেওঁলোকৰ এফিডেভিট কম্পেয়াৰ কৰক গম পাইছোঁ এতিয়া আৰু তেওঁলোকে ইতিমধ্যে গম পাইছে যে মই তেওঁলোকতকৈ বহু আগত তেওঁলোকে চিনত নাই আৰু মই এটা ভৱিষ্যতবাণী কৰিয়ে থৈছোঁ যে মোৰ এগৰাকী ষ্টাৰ কেম্পেইনাৰ হোৱাৰ পিছত তেওঁলোকে ফিল্ড এৰি দিব আজি তেওঁলোকে বাছ দিছে অটো দিছে মই একো দিয়া নাই কাকো এক পইচা দিয়া নাই 3টা মিটিং কৰিলোঁ মানুহৰ ঢল দেখিছে নহয় এক লাল পইচা খৰচ কৰা নাই অকল ষ্টেজ বনাইছোঁ মানুহৰ ঢল দেখিছে নহয় ইয়াত বালাগাঁও আনকি জনিয়া হাজাৰ হাজাৰ লাখ লাখ মানুহ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু ৰাইজে কৈ আছে মই কোৱা কথা নহয় ৰাইজে মোক কৈ আছে যে তেওঁলোক দুজনে যিমান ভোট পাব তাতকৈ বেছি ভোটত আপোনাক জিকাম এইটো ৰাইজে কোৱা কথা আৰু আমি দেখিবলৈ পাইছোঁ কংগ্ৰেছ আৰু AIUDF মিলি মানে দুয়োটা দলে মিলি আপোনাক সমালোচনা কৰি আছে তাৰ মানে কি মই শক্তিশালী যিটো গছত ফল থাকে সেইটো গছলৈ মানে ফৰমুঠি মাৰে কোনো মানুহক তেল খৰচ দিয়া নাই তেওঁলোকতকৈ 20 গুণ বেছি গতিকে তেওঁলোকে বাদ দিব এইবাৰ দেখিবলৈ পাইছোঁ দল মত নিৰ্বিশেষে আপোনাক কণ্টিনিউৱাছলি ছাপোৰ্ট কৰিছে আৰু এওঁলোকক আপোনালোকে কি আহ্বান জনাব মই আমাৰ ৰাইজৰ কথা কৈছেনে ৰাইজক মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলে মোক যেনেকৈ যোৱা 20টা বছৰে মৰম স্নেহ কৰি আহিছে সহযোগিতা কৰি আহিছে মোৰ বিশ্বাস আজি তেওঁলোকৰ মৰম দেখা পায় যে মোৰ কামতো তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অলপ সন্তুষ্ট অৱশ্যে আৰু কিছু কাম কৰিবলৈ আছে তেওঁলোকৰ আশা ভৰসা যে শ্বেৰমান চাহাবে এই কামখিনি কৰিব পাৰিব সেইকাৰণে ইমান মানুহ ওলাই আৰু এটা আমি দেখিবলৈ পাইছোঁ ছাৰ আপোনাৰ যি প্ৰতীক চিহ্ন এই চিহ্নক লৈ কিছুমানে কনফিউজ হোৱা দেখা গৈছে তেওঁলোকক কি আহ্বান জনাব মই আমাৰ যিসকল যুৱ বন্ধু যুৱ প্ৰজন্ম যিসকল আমাৰ নেতা কৰ্মী মুৰব্বীসকল সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে উন্নয়নৰ স্বাৰ্থত গাঁৱে গাঁৱে যাওক আৰু এই জোৰা ফুলৰ ছবিটো আমাৰ আই মাতৃসকলক সকলোকে বুজাই দিয়ক যাতে আমাৰ ভোট দিয়াত ক্ষতি নহয় মই জানো আপোনালোকে সকলোৱে জোৰা ফুলৰ ছবিত ভোট দিব খুজি আছে কোনোবাই যদি ইতিমধ্যে গাঁৱে ভূঞে সকলোৱে জানিছেই তথাপি যদি ক'ৰবাত কনফিউজ আছে মই বিশেষকৈ যুৱ প্ৰজন্মক এইটো চেয়াৰমেনৰ ইলেকশ্যন নহয় আপোনালোকৰ উন্নয়নৰ কাৰণে ইলেকশ্যন আপোনালোকৰ অঞ্চলৰ উন্নয়নৰ কাৰণে ইলেকশ্যন আপোনালোকৰ অৱস্থাৰ পৰিৱৰ্তনৰ কাৰণে এই ইলেকশ্যন গতিকে আপোনালোক সকলোৱে আই মাতৃসকলক বুজাওক আমাৰ অফিচ ভাইসকলক বুজাওক যাতে তেওঁলোকে সঠিক চিহ্ন জোৰা ফুলৰ চিহ্নত ভোট দিব পাৰে প্ৰাক্তন সাংসদ আব্দুল খালেক ডাঙৰীয়া কৈছে যে উন্নয়নৰ স্বাৰ্থত ৰাজনীতিক আপুনি সেইটোৱে কথা মই অকল উন্নয়ন আৰু তেখেতে কয় উন্নয়ন মোকো কৈছিলে এতিয়া আপুনি কোৱাৰ কাৰণে কৈছোঁ মোক এবাৰ কৈছিলে যে শৰণ ভাই ইমান ডেভেলপমেণ্ট কৰি লাভ নাই ডেভেলপমেণ্ট চাই মানুহে ভোট নিদিয়ে আজি পাৰ্চনেল আপুনি কোৱাৰ কাৰণে কৈছোঁ মোক তেওঁ ব্যক্তিগতভাৱে কৈছিলে মই এইটো প্ৰকাশ কৰা নাছিলোঁ আপুনি কোৱাৰ কাৰণে কাৰণ তেওঁ উন্নয়নত এতিয়া তেওঁৰ বিষয়ে বেয়াকৈ ক'বলৈ মন নাই মোৰ তেওঁ এজন ঠগ মানুহ বুজিছে নাই মস্ত ঠগ এজন ৰাইজে বুজি পাইছে নকওঁ তেওঁ ৰাইজে আৰু কৈ থাকে যে যিজন বিধায়ক হয় নিজৰ বেংক বেলেঞ্চটো অট'মেটিকলি ইনক্ৰিজ হয় গুড এইটো এটা ভাল প্ৰশ্ন মই আপোনালোকক এই অনুৰোধ জনাইছোঁ এইটো জল পত্ৰত 2011 চনত যিটো মই এফিডেভিট দিছোঁ তাত গোটেই সম্পত্তিৰ তালিকা আছে আৰু 2026ত যিটো এফিডেভিট দিছোঁ দুটা আনি কম্পেয়াৰ কৰক মই 8টা মাটি বিক্ৰী কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।